সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰত নতুনকৈ সংযোজন ঘটিল দ ডেকৰ নামেৰে এখনি লোভনীয় খাদ্য সম্ভাৰৰ এখনি সম্পূৰ্ণ স্বাস্থ্যসন্মত বেকাৰী কাম কেফে। দ ডেকৰ কেফেটেৰিয়াত আপোনালোকে যোৰহাটতে থাকি ল'ব পাৰিব ইটালী, ইজৰাইল, ছুইজাৰলেণ্ড, ছাউথ আফ্ৰিকা, পেৰু, USA আদি ঠাইৰ কেক, পেষ্ট্ৰি, কুকিজ আদি লোভনীয় খাদ্য সম্ভাৰৰ। যিকোনো পাৰ্টিৰ বাবে অৰ্ডাৰ কৰিব পাৰিব এইসমূহ লোভনীয় খাদ্য সম্ভাৰ। গতিকে আজিয়েই আহক সপৰিয়ালে দ ডেকৰ বেকাৰী কাম কেফেলৈ আৰু জুতি লওক সুস্বাদু স্বাস্থ্যসন্মত খাদ্য সম্ভাৰৰ। আমাৰ ঠিকনা দ ডেকৰ সঞ্জীৱনী নাৰ্ছিং হোমৰ কাষত এটি ৰোড, যোৰহাট। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ বাতৰি। কাকডোঙা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী পিংকি বৰা শইকীয়াই ৰাইজৰ গৃহে গৃহে গৈ চলালে নিৰ্বাচনী প্ৰচাৰ। নিউজ ডাইৰেক্ট ৰিপৰ্ট। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীসকল দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰচাৰ অভিযানত। ৰাইজৰ মাজত এতিয়াও চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থকা সকলক উপলব্ধ কৰাৰ আৰু ৰাস্তা ঘাট, দলং, ৰাজহুৱা অভাৱ অভিযোগসমূহ পূৰোৱাৰ প্ৰতিশ্ৰুতিৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ব্যস্ত হৈ পৰিছে 104 নং দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 46 নং দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী পিংকি বৰা শইকীয়া। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি আহিছে। অহা 2 মে'ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ইতিমধ্যে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে তেওঁলোকৰ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। এই ক্ষেত্ৰত পিছ পৰি থকা নাই দেৰগাঁও বিধানসভা সমষ্টিৰ দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ লখাই গাঁৱৰ প্ৰাৰ্থী পিংকি শইকীয়া। মই এবাৰ আমাৰ ওপৰ খাটোৱাল লখাই গাঁৱৰ 4 নং ৱাৰ্ডৰ পৰা পঞ্চায়ত প্ৰতিনিধিত্ব আগবঢ়াইছোঁ। মই ডাঙৰ সভা কৰা নাই বাৰু, ঘৰে ঘৰে গৈ মোৰ সতীৰ্থসকলক লৈ তেনেদৰেই প্ৰচাৰ অভিযান আগবঢ়াইছোঁ। সকলোকে বয়সস্থ আমাৰ গাঁৱৰ বয়োজ্যেষ্ঠসকলক, মোৰ লগৰ বোৱাৰীসকলক লগত লৈ পিনি মই প্ৰচাৰ অভিযান আগবঢ়াইছোঁ। আমাৰ এইটো অঞ্চলত কিছুমান সৰু সুৰা ৰাস্তা আধাখিনিয়া হৈ আছে, সেইখিনি সম্পূৰ্ণ কৰিম বুলি ভাবিছোঁ। খোৱা পানী অসুবিধা, ঘৰে ঘৰে খোৱা পানীটো সেইটো এটা কাম কৰিম বুলি ভাবিছোঁ। আৰু অৰুণোদয় পাবলৈ কিছুমান আছে, সেইখিনিও অলপ মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ আগবঢ়াম বুলি ভাবিছোঁ। কিছুমানে ঘৰ প্ৰায়খিনিয়ে পাইছে বাৰু, ঘৰ কিছুমানে বহুত সংখ্যক লোকে পাবলৈ আছে, তেওঁলোকৰ সেইখিনি সমস্যাও দূৰ কৰিম বুলি ভাবিছোঁ। আৰু কিছুমান বৃদ্ধ লোক আছে, তেওঁলোকক বৃদ্ধ পেঞ্চন, অবিবাহিতা আছে কিছুমান, তেওঁলোকৰ যিমানখিনি পাৰোঁ মই এই অঞ্চলটোৰ হৈ 4 নং ৱাৰ্ডটোৰ সকলোৰে হৈ কাম কৰিম বুলি আগবাঢ়িছোঁ। আমাৰ 4 নং ৱাৰ্ডৰ 3খন গাঁও আছে আৰু এখন বাগানীয়া গাঁও আছে। তেওঁলোকক লৈ, বাগানীয়া বাই ভনীসকলক লৈ মোৰ ওচৰ চুবুৰীয়া সকলোকে আৰু লৈ পিনি আগবাঢ়িম বুলি ভাবিছোঁ। আৰু ইয়াত মই যদি জয়ী হওঁ, কোনো দলৰ বোলে কংগ্ৰেছ, AGP, BJP সেইবিলাক নাচাই সকলোকে একেলগে লৈ লগত আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু মই সকলোকে অনুৰোধ জনাইছোঁ, তেওঁলোকে যদি মোক যোগ্য বুলি ভাবে, তেওঁলোকে যদি ভাবে মই তেওঁলোকৰ আশাত উপনীত হ'ব পাৰিম বুলি, তেওঁলোকে নিজৰ বহুমূলীয়া ভোটটো দিব বুলি মই আশা কৰিছোঁ। আৰু সকলোকে ধন্যবাদ জনাইছোঁ মোক ইমানখিনি মৰম দি আগবঢ়াই দিয়াৰ বাবে। আপোনালোকলৈও অশেষ ধন্যবাদ, ইয়াত আহি মোক এনেদৰে ৰাইজৰ মাজলৈ উলিয়াই অনাৰ বাবে ধন্যবাদ। মোৰ বোৱাৰীয়ে হয় পিংকি শইকীয়া, বিধানসভাৰ সমষ্টি কাকডোঙা দক্ষিণ পূব কাকডোঙা গাঁও পঞ্চায়তৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰাইজে আগবঢ়াই দিছে। কিন্তু আমাক কি প্ৰাৰ্থী নালাগে, কিন্তু আমাক প্ৰাৰ্থী লাগে, কাম কৰিব লাগে। কিন্তু আমাৰ দৃঢ় বিশ্বাস কাম কৰিব, আৰু ৰাইজেও ছাপোৰ্ট কৰিছে। গতিকেলৈ আমিও আগবাঢ়ি গৈছোঁ, তেওঁৰ লগত কাম কৰিব আশা আছে। মই ভাবোঁ তেখেতে
আমাৰ এই অঞ্চলটো আমাৰ কাকডোঙা 4 নং ৱাৰ্ডটো যেন আগবঢ়াই নিব বুলি মোৰ আশা আছে। আমাৰ এই অঞ্চলটো মানে বহুতো পিছ পৰি আছে বুলিয়ে ক'ব লাগিব। ৰাস্তা পদূলি ইমান হৈছে যদিও সম্পূৰ্ণভাৱে হোৱা নাই। পানী যোগান আঁচনি আছে যদিও সম্পূৰ্ণ নহয়, আধাখনীয়া। আৰু আমাৰ অংগনবাদী কেন্দ্ৰ আছে, ধৰক এখন প্ৰাথমিক বিদ্যালয় আছে। সেই বিদ্যালয়বিলাকৰো সা সুবিধাবিলাক ধৰক অন্যান্য অঞ্চলতকৈ বহুতো পিছপৰা। আৰু আমাৰ ওচৰতে আছে বাগানীয়া অঞ্চল। বাগানীয়া অঞ্চলৰ বহুতো পিছ পৰি আছে, ৰাস্তা পদূলিও নাই ধৰক। আৰু মানে বাগানীয়া অঞ্চলটো বহুত পিছপৰা, মানে ঘৰ দুৱাৰো বিশেষভাৱে নাই। আৰু তেখেতসকলৰ ল'ৰা ছোৱালীবিলাক বহুত মানে স্কুললৈ নাযায়, পঢ়া শুনাৰ ক্ষেত্ৰতো পিছপৰা। সেয়েহে মই ভাবোঁ তেখেতে ৰাইজৰ লগত যোগাযোগ কৰি আমাৰ এই অঞ্চলটো আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ। কি ক'ব? পিংকী শইকীয়া যোগ্যতা প্ৰাৰ্থী বুলি আমি ধৰি লৈছোঁ। গতিকে তেওঁ মানে অকণমান আমাৰ মনৰ পৰা যিখিনি আমি কাম হ'ব বুলি আশা কৰিছোঁ, সেইখিনি কাম সফলতাৰে আগবাঢ়ি যাব বুলি আমি সম্পূৰ্ণৰূপে তাৰমানে দৃঢ় বিশ্বাস কৰিছোঁ। যিখিনি অভাৱ অভিযোগ আছে সকলো কাম তেওঁ সম্পূৰ্ণৰূপে সমাধা কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। গতিকে আমি তাৰমানে তেওঁক ভোট দিম বুলিতো আমি নিজেতো দিমেই, ৰাইজৰ কাৰণেও আমি লগত গৈ মেলি সকলো ফালৰ পৰা তেওঁক মানে আগবঢ়াই নিবলৈ শইকীয়া হৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। তেওঁ শুভকামনা কৰিছোঁ যেতিয়া আমাৰ ৰাইজে আগবঢ়াইছে, আৰু আমিও তেওঁৰ লগত জড়িত আছোঁ। ঘৰে ঘৰে গৈ অকণমান ঘূৰা পকাও কৰি দিছোঁ। আৰু তেওঁ জিকিলে আমাৰ অকণমান সম্পূৰ্ণ কাম হ'ব বুলিও ভাবিছোঁ, আৰু হ'ব লাগে। তেওঁ যিমানখিনি পাৰে সিমানখিনি মানুহক আকৰ্ষণ কৰিব পাৰে। সেই মানুহৰ আকৰ্ষণেই আচলতে ভোটৰ জয়যুক্ত হ'ব পাৰিব। সেইকাৰণে আমি আমাৰ ফালৰ পৰা কৈছোঁ যে তেওঁ যিমান আকৰ্ষণ কৰিব পাৰে সিমানেই জয়যুক্ত হওক, তেওঁ আশা কৰিছোঁ। সেইটো কাৰণে দেৰগাঁও কাকডোঙাৰ পৰা নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এক বিশেষ প্ৰতিবেদন।